এইখন হৈছে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী মেলালৈ যোৱাৰ গেট। ইয়াতে এতিয়া আমি ভিতৰত সোমাই চাই আহোঁ, লগতে আপোনালোককো দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চিকিৎসা সেৱা কেন্দ্ৰ এইফালে আৰক্ষী সেৱা কাৰ্যালয় আৰু প্ৰদৰ্শনী গ্ৰন্থমেলা এইফালে মেইন গেটখন এইখনেই হৈছে। আৰু পোনে সোমাই আহিয়ে বাওঁহাতে বিভিন্ন ধৰণৰ গ্ৰন্থসমূহ পোৱা যাব আৰু লগতে সোঁহাতলৈ এইখিনি গোটেই মানে প্ৰদৰ্শনী কাপোৰৰ পৰা ধৰি বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ ইয়াতে পোৱা যাব। আৰু পোনে সোমাই আহিয়ে আদৰণি গেটখন, যিজন ব্যক্তিয়ে গেটখন মানে ইয়াতে স্থাপন কৰিছে তেখেতক লগ পাইছিলোঁ মই। আৰু সেই দিনত বহুত বেছি বৰষুণ হৈ গ'ল, সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। পিছদিনা কৰিলোঁ এয়া ভিডিঅ'। আৰু তেখেতক লগ পাইছিলোঁ, তেখেতক মই সুধিছিলোঁ কি ক'লে চাওক। নমস্কাৰ, মোৰ নাম প্ৰশান্ত চেতিয়া। মই শিৱসাগৰ জিলা পাণবছা ধোবাবৰীয়া গাঁৱৰ পৰা আহিছোঁ। মই এই ৰাঙলী পথাৰত মই 4খন শৰাই আৰু ঢোল পেঁপা এই শস্য বৃদ্ধি কৰিবলৈ আহিছোঁ। আৰু আমাৰ এই 2 বছৰ বিহু হোৱা নাছিলে, এই ভগৱানক ঢোল পেঁপাই আৰাধনা কৰিছে। ইয়াত লিখা আছে ন? হয়, এই বছৰ যাতে আমাৰ ৰঙালী বিহুটো আকৌ পুনৰ হয়, ঢোল পেঁপাই ভগৱানক আৰাধনা কৰিছে। ইয়াত লিখা আছে, হে প্ৰভু আমাক আগন্তুক ৰঙালী বিহুটি সুখেৰে বজাবলৈ দিয়ক বুলি লিখা আছে। মানে ঢোল পেঁপাই কৈছে, মানে সেইটো বুজাইছে ন? কৃষ্টি সাংস্কৃতিক বস্তুকেইটাই ভগৱানক সেইটো ওলাইছে। যিটো আদৰণি বুলি লিখা আছে সেইটো এই লেটাৰৰ পৰা লিখা হৈছে। আৰু মই ধানৰ পৰাও কিছু আখৰ লিখিব পৰা যায়। মেইন গেটত মানে যিখিনি শৰাই আৰু গোটেই বস্তুটো আপুনিয়ে হেৰি কৰিছে নহয় জানো? মেইন গেটত মই 2খন শৰাই আছে। আৰু এইফালে যে মেইন তোৰণটো যে মেইন তোৰণত 2খন শৰাই আছে, এখনত কলপাত আছে আৰু এখনত মানে গামোচা আছে। আৰু ছাইডতে এইটো ফাউণ্টেইন, এইটো দিনতে কৰা ভিডিঅ' আছিলে মোৰ। ৰাতি ভিউটো আপোনালোকে চাওক, এইটো ৰাতি কৰিছিলোঁ আৰু বিভিন্ন কালাৰৰ ইয়াত লাইটবিলাক লগাই দিছে, সেইটো কাৰণে বেছি ভাল লাগিছে। আৰু এইটো হৈছে ফটো স্পট, আৰু ইয়াতে সকলো মানুহবিলাকে উঠি উঠি ধুনীয়াকৈ ফটো তুলিছে। এইটো লফ ডিজাইনত বনাই দিছে। আৰু ইয়াতে চাওক বিভিন্ন ধৰণৰ ফুলৰ পুলি, লগতে ফল মূলৰ পুলিও আছিলে। আৰু বিভিন্ন জেগাৰ পৰা আহিছে নাৰ্চাৰীসমূহ। আৰু ইয়াতে বহুত বেছি ফুলৰ নাৰ্চাৰীবিলাক আহিছে বিভিন্ন ঠাইৰ পৰা। আৰু মানে মই 2-3খন মানৰহে মানে ভিডিঅ' কৰিলোঁ। কি বস্তু হয় এইটো? কি ফল? এক ফল ন? কি হয় এইটো খালে? এইটো আপোনাৰ গেষ্ট্ৰিকৰ কাৰণে, গেষ্ট্ৰিক, লিভাৰ, পেটৰ বিষ, একো অপকাৰ নহয় ন খালে? না, এইটো চাৰ্টিফিকেট থকা নাই। ইয়াত কেমিকেল নে গছৰ ফল এইটো। ঠিক আছে, বুক জ্বলা পোৰা কৰে, পেটটো বিষায়, এইটো কাৰণে। আৰু এইটো আপোনাৰ কোচা বিন্ধা কৰিলেও মানে বুকু জ্বলা পোৰা কৰিলেও সেনেকৈ খাব পাৰি ন? মানে অকল গেছৰ কাৰণেহে খাব পাৰি? গেষ্ট্ৰিক, পেটৰ বিষ চিষেৰে কমি যায়। ওপৰৰ পৰা পানী কৰিবলৈ লাগিলে, তাৰপিছত এখন মানে চিপাত দি পিনি যেনে তেনে অকণমান মনটো বৰ ভাল নহয়। এতিয়া যিহেতু বিহু বতৰ সোমালে বুলি ফাগুন পালে বিহুৰ বতৰা নহয় জানো? তথাপি বজাৰ আনিছিলোঁ গামোচা, মেখেলা চাদৰ। মোৰ চেনেলটোৰ নাম হেমন্ত দাস। এই দাদা হয়, এই দাদাৰ চেনেলটোৰ নাম হেমন্ত দাস। হেমন্ত দাস ন? হয়, হেমন্ত দাস এনজান। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনাৰ। মই দিয়া লিংকত গৈ আপোনালোকে তেখেতৰ চেনেলটোত ভিজিট কৰিব এবাৰ।
আৰু এইখন বিপণীত আছে আমাৰ মামা আৰু মামী অকল মণিপুৰী গোল্ডৰ বস্তু আনিছে কেনেকুৱা চলিছে মামা ব্যৱসায় একদম ভাল বুলি ক'ব নোৱাৰি বৰষুণ দিছে তাৰমানে লকডাউনৰ পৰা এফেক্ট অফ লকডাউন নহ'লে ইমানখিনি বেয়া নহ'লেহেঁতেন আৰু বেয়াও নহয় আৰু বৰষুণ দিয়াৰ কাৰণে কিবা অসুবিধা হৈছে নেকি আৰু ক'বলৈ অসুবিধাটো হ'বই আৰু কমিটিয়ে দায়িত্ব লৈছে দোকানৰ বাকী বৰষুণ হোৱাৰ পাছতো আৰু সুধা কাৰবাৰ নাই এবাৰতো এপাক মাৰিব লাগে দোকানীকেইটা বিপণীকেইটা কেনে আছে কি আছে বৰষুণৰ অসুবিধা পালে নে নাই সেইবোৰ সুধিব লাগেতো এটা কমিটি মানুহ হ'লে ন এইবোৰ হোৱা নাই মানে এইবোৰ চব মণিপুৰী গোল্ডৰ হয় ন এইবিলাক কেনেকৈ প্ৰাইচবিলাক আমাৰ ব্ৰেচলেটটো পাৰ পিচ 180 আহিব পাৰ পিচ 180 আৰু এইবিলাক তাৰপাছত মীনা লগাটো তোমাৰ যোৰা 350 আহিব 350 অনলাইন 510 ৰুপিজ অনলাইনতো দিয়ে নেকি 510 ৰুপিজ আৰু এইবিলাক এইটো তোমাৰ এইবিলাক 650 আহিব ডাবল চেইনটো তাৰপাছত এই ছিংগলটো 450 আহিব 450 এইটো 150 আহিব এইটো ষ্ট'ন হয় আপোনাৰ নামটো বৃন্দা শৰ্মা আপোনালোক ক'ৰ পৰা আহিছে হোজাইৰ পৰা ন আৰু ইয়াত যিবিলাক বস্তু ৰাখিছে এইবিলাক চব মণিপুৰী হয় এনে এইটো নৰ্মেলি আমি মেখেলা চাদৰ বুলি কওঁ মেখেলা চাদৰ বুলি কয় জানো মণিপুৰীত কিন্তু ৰাতি বৰষুণত কষ্ট পাইছোঁ আজি ৰাতি বৰষুণত কষ্ট পাইছে চবেই কষ্ট পাইছে আজি টিপান কিনা হৈ গ'ল সেইকাৰণে চুলি আচৰা সময় পোৱা নাই এইবিলাক কেনেকৈ দিছে যোৰা এইবিলাক এইকেইটা আমি 2000কে যোৰা দিওঁ কিমান দিছে 2000কে দিছে ন ল'লে মানে ডিছকাউণ্ট আছে আৰু ডিছকাউণ্ট আছে চাদৰটো দিব পাৰোঁ কেনেকৈ ল'ব চাদৰ সৰু হ'ব বাইদেউ আপোনাৰ নামটো কওকচোন ব্লগ বনাব লাগিব আপোনাৰ নামটো কওকচোন মোৰ কাষ্টমাৰ আহি আছে এই বাইদেউৰ নামটো ক'বলৈ বেয়া পাইছে কিন্তু এই বাইদেউৰ ওচৰত ন বহুত ধুনীয়া ধুনীয়া মুগাৰ কালেকশ্যন আছে কাইলৈৰ দিনটোত আপোনালোকে আহি ল'ব পাৰে এখেতৰ পৰা এইবিলাক ধুনীয়া ধুনীয়া গামোচা আছে আপুনিও আহিছে নেকি লগতে আপোনালোকৰ হেৰি নহয় জানো নাই সাক্ষাৎকাৰ ল'বলৈ অহা নাই এই আমাৰ মামী দেই মই এনেই ধেমালি কৰিছিলোঁ মামী হয় মামীৰ ওচৰত বহুত ধুনীয়া ধুনীয়া মুগা কালেকশ্যন আছে আপোনালোকে কাইলৈৰ দিনটো আছে আহি পেলাই কালেকশ্যন চাই ভাল ভাল লৈ যাব পাৰে মই এবাৰ ভালকৈ দেখুৱাই দিছোঁ আচলতে মই ভিডিঅ'টো ছেকেণ্ড দিনাই বনাইছিলোঁ কিন্তু আপলোড কৰিব নোৱাৰিলোঁ মই দুখিত সেইটো কাৰণে কিন্তু এখেতক আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ মামী হয় তেখেতৰ কণ্টেক্ট নাম্বাৰো মই আপোনালোকক দি দিম ইয়াতে মামী কণ্টেক্ট নাম্বাৰসমূহ দিয়া আছে আপোনালোকে চাই ল'ব এবাৰ দাদা ব্যৱসায় কেনেকুৱা চলিছে একদম ঠিক ঠাক ন এনে বৰষুণৰ কাৰণে কিবা প্ৰব্লেম হ'ল নেকি আজি বৰষুণৰ কাৰণে প্ৰব্লেম মানে বহুত বেছি আৰু বহুত বেছি হ'ল বহুত বেছি প্ৰব্লেম হ'ল ন সঁচা কথা ক'ব গ'লে মানে বৰষুণৰ কাৰণে ইমানেই বেছি প্ৰব্লেম হ'ল আমাৰ বিপণীটো বহুত বেছি বৰষুণৰ পানী পৰিলে ৰাতি আৰু তেখেতলোকৰ কমিটিয়ে চুক্তি কৰিছিলে যে টিংপাত লগাই দিম কিন্তু টিংপাত এটা চাইডে লগাই দিলে এটা চাইডে নলগালে সেইটো কাৰণে বহুত বেছি বেয়া লাগিলে আৰু তেখেতলোকে খবৰ খাতিও ল'বলৈ নাহিলে বহুতেই বেছি অসুবিধা হ'ল ৰাইজৰ আমাৰ যিসকলে দোকান দিছিলে মানে তেখেতলোকৰ বহুত বেছি অসুবিধা হৈ গ'ল আৰু এবাৰ সোমাইছোঁহি গ্ৰন্থ বিপণীত মই ইয়াতে চাইছোঁ কিছুমান মানে আছে উপন্যাস কেইখনমান ল'ম বুলি ভাবিছিলোঁ কিন্তু লোৱাহে নহ'ল মোৰ এখনেই ল'লোঁ আৰু ইয়াতে চকৰি ফেটি বুৰঞ্জী বুলি যিখন আছিলে সেইখনকে লৈছোঁ এইবাৰ নেক্সট ল'ব লাগিব আৰু ভাল ভাল উপন্যাস আৰু এইখন টকৌপাতেদি বনাইছে বিপণীখন আৰু পাল্টে সুধিছে মোক চেলফি মাৰিছে নে আমাক ফটো মাৰিছে বুলি কিন্তু মই ভিডিঅ' কৰি আছিলোঁ সিহঁতে গমে পোৱা নাছিলে বাৰু
আৰু এইবিলাক কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছে গড় আছে শ্ৰীমন্ত শংকৰদেৱ আছে আৰু লগতে গড় আৰু ঢোল পেঁপা জাপি এনেকৈ আছে ৰংঘৰ আছে এইটো দাম কিমাননো 600 কম বেছ নহ'ব আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী মেলাৰ যিমানখিনি পাৰো আপোনালোকক দেখুৱালো আৰু ভিডিঅ'টো কিমান দিনত মানে কেইদিনৰ পাছত মই আপলোড কৰিব পাৰো নাজানো কিন্তু যেতিয়া আপলোড কৰোঁ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক এটা কৰি দিব আজিলৈ আহিছোঁ তেন্তে ধন্যবাদ